যদি আপুনি হনুমান চালিচা প্ৰতিদিনে পঢ়ে কিন্তু যি আপুনি পঢ়ি আছে তাৰ যদি আপুনি সম্পূৰ্ণ অৰ্থ নাজানে কিন্তু জানিব বিচাৰে তেতিয়াহ'লে কোনো চিন্তা কৰিব নালাগে। সেই কাৰণে মই হনুমান চালিচাৰ প্ৰতিটো শাৰী বুজাই দিবৰ কাৰণে এই সিৰিজটো লৈ আহিছোঁ। আজি হনুমান চালিচা এক্সপ্লেনেশ্যন সিৰিজৰ তৃতীয় দিন। বলক আমি সকলোৱে মিলি হনুমান চালিচাৰ তৃতীয় আৰু চতুৰ্থ চপাই পঢ়োঁ আৰু তাৰ অৰ্থ বুজোঁ। তৃতীয় চপাইটো হৈছে মহাবীৰ বিক্ৰম বজৰংগী কুমতি নিবাৰ সুমতি কে সংগী, যাৰ অৰ্থ হৈছে হে মহাবীৰ বজৰংবলী আপোনাৰ জয় হওক, আপুনি মহাপ্ৰকৰ্মী আৰু বীৰ হয়। আপুনি মনুষ্যৰ মনৰ পৰা বেয়া বিচাৰ গুচাই তেওঁক ভাল কৰ্ম কৰিবলৈ সহায় কৰে। ইয়াত কুমতিৰ অৰ্থ হৈছে বেয়া চিন্তা আৰু সুমতিৰ অৰ্থ হৈছে ভাল চিন্তা। যদি মনুষ্যই ভাল চিন্তা কৰে তেন্তে ভাল কৰ্ম কৰে। চতুৰ্থটো চপাই হৈছে কঞ্চন বৰণ বিৰাজসু ভেষা কানন কুণ্ডল কুঞ্চিত কেশা, যাৰ অৰ্থ হৈছে কি আপোনাৰ সুন্দৰ ৰং হয়, আপুনি সুন্দৰ বস্ত্ৰ ধাৰণ কৰে, আপোনাৰ কাণত কুণ্ডল আছে, আপোনাৰ দীঘল চুলি আছে যি আপোনাৰ ওপৰত বহুত সুন্দৰ লাগে। এয়াই আছিল হনুমান চালিচাৰ তৃতীয় আৰু চতুৰ্থ চপাইৰ অৰ্থ। আহিবলগীয়া ভিডিঅ'ত আকৌ লগ পাম। জয় শ্ৰীৰাম।